নমস্কাৰ সকলোকে স্বাগতম জনাইছো দা বেসিক টকছলৈ। আজি আমাৰ এটো বেসিক অফ ম্যাথছৰ সেকেন্ড ক্লাস দ্বিতীয়টো ক্লাস। আপোনালোকে যদি ম্যাথছ ভালদৰে জানিব বিচাৰে, কম্পিটিটিভ এক্সামত যদি ম্যাথছত সম্পূৰ্ণ নম্বৰ ল'ব বিচাৰে, তেতিয়াহ'লে বেসিক ম্যাথছ যদি নিশিকে, যিসমূহ প্ৰাথমিক গণিতৰ প্ৰাথমিক ধাৰণা, প্ৰাথমিক কথা সেইকেইটা যদি আপোনালোকে নাজানে, আপোনালোকে যিমানে টিপস হওক, ট্ৰিক্স হওক, শৰ্ট ট্ৰিক্স হওক, যি পদ্ধতিৰে অংক সমাধান কৰিবৰ কাৰণে নিশিকক কিয়, কেতিয়াও আপোনালোকে এক্সামত গৈ পেলাই কমপ্লিট মাৰ্কছ উঠাব নোৱাৰিব। আপোনালোকে এই বেসিক কথাকেইটা জানিবই লাগিব। বেসিক কথাকেইটা জানিলেহে আপোনালোকে যিকোনো ধৰণৰ ম্যাথছ সমাধান কৰিব পাৰিব। তাৰ কাৰণে এই বেসিক যিটো আমাৰ ম্যাথছৰ সিৰিজ আছে, এই সিৰিজটো কমপ্লিট কৰিব। আমি আগতত নাম্বাৰসমূহৰ বিষয়ে পঢ়িছিলোঁ। কোনটো নাম্বাৰ মৌলিক সংখ্যা কাক কয়, পৰিমেয় সংখ্যা কাক কয়, কম্পোজিট নাম্বাৰ কাক কয়, যুগ্ম অযুগ্ম, নেচাৰেল, সেইবিলাক সকলো পঢ়িছিলোঁ। পূৰ্ণ সংখ্যা কাক কয়। এতিয়া আমি বিভাজ্যতাৰ পৰীক্ষা যোনটো আমাৰ আছে সেকেন্ড পাৰ্টটো হৈছে নাম্বাৰ সিস্টেমৰ। সেইটো হৈছে ডিভিজিবিলিটি টেষ্ট। আমি ডিভিজিবিলিটি টেষ্টৰ আমি এইখিনি কথা জানি ল'ব লাগিব। আমি 2 পৰা ষ্টাৰ্ট কৰিম। ডিভিজিবিলিটি একেদি হৰণ কৰিলেতো সংখ্যাটো একে থাকিব, আমাক একৰ প্ৰয়োজন নাই, আমি 2 পৰা ষ্টাৰ্ট কৰিম। 2ৰে সংখ্যা এটা হৰণ যাবলৈ হ'লে আপোনাক যেতিয়া আপুনি এইখিনি শিকাটো কিয় প্ৰয়োজন, আপোনাক x y z a b c d e f যিমানে নিদিয়ক কিয়, যিমান যি সংখ্যাই নিদিয়ক কিয়, আপুনি এইখিনি শিকিলে ম্যাথছবিলাক সমাধান কৰোঁতে আপোনাক টাইমটো কম লাগিব। আপোনাক এটা সংখ্যাৰ আগত যিমান অংক বহাই নিদিয়ক কিয়, 2য়ে কৈছে যে, 2 নিয়মটোৱে কৈছে যে লাষ্টৰ যিটো এককৰ ঘৰৰ সংখ্যা, এককৰ ঘৰত যিটো সংখ্যা থাকে, সেই এককৰ ঘৰৰ সংখ্যাটো যদি 2ৰে হৰণ যায়, তেতিয়াহ'লে কি কৈছে যে মই গোটেই সংখ্যাটোকে মই হৰণ যাম বুলি 2য়ে কৈছে। অৰ্থাৎ এককৰ ঘৰত যদি 0 থাকে, এককৰ ঘৰত যদি 2 থাকে, এককৰ ঘৰত যদি 4 থাকে, এককৰ ঘৰত যদি 6 থাকে, এককৰ ঘৰত যদি 8 থাকে, তেতিয়াহ'লে কি কৈছে 2য়ে, তুমি যিমান ডাঙৰ সংখ্যা নিদিয়া কিয়, মই সেই সংখ্যাটোক মই হৰণ যাম। এইটো হৈছে 2 ডিভিজিবিলিটি ৰুল। লিখি ল'ব কি সংখ্যা, 0 2 4 6 8 এইকেইটা যদি থাকে লাষ্টৰ সংখ্যাটো, 3য়ে কি কৈছে, 3য়ে যদি কোনো এটা সংখ্যা হৰণ যাবলৈ লগা হয়, সংখ্যাটোৰ আগত যিয়ে নাথাকক, সংখ্যাটোৰ আগত যিয়ে নাথাকক, মই কৈছোঁ x y নধৰো, ডাইৰেক্ট আমি এটা সংখ্যাই ধৰি পেলাই আপোনালোকক দেখাই দিছোঁ। সংখ্যা এটা ধৰি পেলাই দেখাই দিছোঁ, আপোনালোকে চাই লওক। 5 6 9 7 4 8 1 3 ... সংখ্যাটো ধৰি ল'লো এইটো, ঠিক আছে। সংখ্যাটো ধৰি ল'লো এইটো। এনেকুৱা এটা যিমান ডাঙৰ সংখ্যাই নাথাকক, সেই গোটেই অংকখিনি যদি আপুনি যোগ কৰি দিয়ে, 5ৰ লগত 6, 6ৰ লগত 9, 9ৰ লগত 7, 7ৰ লগত 4, 4ৰ লগত 8, 8ৰ লগত 1, 1ৰ লগত 3, এনেধৰণে যিমানকেইটা অংক আছে, গোটেই অংককেইটা যদি যোগ কৰি দিয়ে, যোগ কৰি পেলাই যদি আপুনি 3য়ে হৰণ কৰি চায়, যদি সেই সংখ্যাটোক 3ৰে হৰণ যায়, তেতিয়াহ'লে 3য়ে কৈছে যে মই গোটেই সংখ্যাটোকে হৰণ যাম। বুজি পালে? যিমানখিনি এটা সংখ্যাত যদি দেখে, সেই সংখ্যাটোৰ যদি যোগফলটো যদি কি হয়, 3য়ে যদি হৰণ যায়, তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব, সেই সংখ্যাটো যোগফলটো যদি 3য়ে হৰণ যায়, সেই সংখ্যাটোকো হৰণ যাব। অৰ্থাৎ এটা উদাহৰণ, চিম্পুল এটা উদাহৰণ, 12 সংখ্যাটোক 3য়ে হৰণ যায় নে নাযায়? কিয় যায়? 1 আৰু 2 যদি যোগ কৰে 3 হ'ব, 3য়ে 3 হৰণ যাব। ঠিক সেইদৰে এটা সংখ্যা ধৰি ল'লো 36 সংখ্যাটোক 3 + 6 9 হ'ব। 9ক যদি 3য়ে হৰণ গৈছে, তেতিয়াহ'লে কি হৈছে, এই গোটেই সংখ্যাটোকো 36কো 3য়ে হৰণ যাব। তেনেকৈ এতিয়া মই সৰু সংখ্যা দিছোঁ, ডাঙৰ সংখ্যা যেতিয়া দেখিব, তেতিয়া আপোনালোকে ইয়াৰ আচল মানে মজাটো তেতিয়া পাব, ঠিক আছে। তাৰপিছতে 4ৰে বিভাজ্যতাত 4য়ে এটাই কথাই কৈছে যে, 4য়ে কৈছে যে মোৰ লাষ্টৰ সংখ্যা দুটা মোক কি লাগিব, মই হৰণ যোৱা সংখ্যা হ'ব লাগিব। 4য়ে এটা কথাই কৈছে যে তুমি আগত যিমান সংখ্যা বহাই থাকা, মই লাষ্টত যিটো সংখ্যা হ'ব
সেই সংখ্যাটোক মই হৰণ যোৱা হ'ব লাগিব 28টো আমি ধৰি ললো 28 সংখ্যাটো 28 সংখ্যাটো কি হয় 4 এ হৰণ যাবলৈ নাযায় 4 এ কৈছে যে যদি লাষ্টৰ সংখ্যাটোক মোক হৰণ যোৱা এটা সংখ্যা পাও মই তেতিয়া হলে আগত যিমান ডাঙৰ অংকই নাথাকক কিয় মই সেই অংকটোক মই হৰণ যাম লগতে আৰু এটা কথা কৈছে যে 28 হ'ব মানে ই হৰণ যোৱা সংখ্যা হ'ব লাগিব নহলে দুটা শূন্য থাকিব লাগিব দুটা যদি শূন্যও থাকে তেতিয়াও কি কৈছে যে কি মই হৰণ যাম 4 ৰ বিভাজ্যতা পাছৰটো কি হৈছে পাছৰটোৱে কৈছে যে লাষ্টৰ সংখ্যাটো যদি 0 বা 5 থাকে অৰ্থাৎ লাষ্টৰ সংখ্যাটো 0 বা যদি 5 থাকে 0 নহলে যদি 5 থাকে 5 এ কৈছে যে মই সেই সংখ্যাটো হৰণ যাম যিমান ডাঙৰ সংখ্যা নহওক লাষ্টৰ এককৰ ঘৰৰ সংখ্যাটো যদি 0 বা 5 থাকে তেতিয়া হলে মই সেই গোটেই সংখ্যাটোকে হৰণ যাম বুজি পালে এইখিনি আপোনালোকে লিখি লব তেতিয়াহে বুজি পাব ভালকে মনত ৰাখিব তেতিয়াহে তাৰপিছত 6 ৰ বিভাজ্যতা 6 এ কৈছে যে মোৰ দুটা বন্ধু আছে 3 আৰু 2 তুমি 3 আৰু 2 খুদি চোৱাচোন ফাৰ্ষ্টে যে সিহঁত দুটাই সেই সংখ্যাটোক হৰণ যায় নে নাযায় যদি সিহঁত দুটাই হৰণ যায় তেতিয়া হলে মইও হৰণ যাম মানে 6 এ কৈছে যে 6 কৈছে যিকোনো এটা সংখ্যা x y z যিকোনো এটা সংখ্যা এই সংখ্যাটোৰ যোগফলটোক যদি 3 এ হৰণ যায় বা 4 এ হৰণ যায় আমি এটা সংখ্যাৰ উদাহৰণ লওঁ 6 এ হৰণ যোৱা সংখ্যা 6 এ হৰণ যোৱা সংখ্যা এটা কি হ'ব 6 6 গুণ 36 6 7 গুণ 42 6 8 গুণ 48 6 9 গুণ 54 অৰ্থাৎ ধৰি লওক 54 এটা সৰু সংখ্যা লৈছো 54 সংখ্যাটো কি হ'ব 2 এ হৰণ যাবলা কাৰণ তাৰ এককৰ ঘৰৰ সংখ্যাটো কি হয় লাষ্টৰ সংখ্যাটো 2 এ হৰণ গৈ আছে ঠিক সেইদৰে ইয়াৰ যদি যোগফল 5 যোগ 4 কৰে তেতিয়া হলে 9 আহে আৰু 9 সংখ্যাটোকো 3 এ হৰণ গৈ আছে 3 আৰু 2 এ হৰণ যোৱা মানে সেই সংখ্যাটো কি হ'ব 6 দিও হৰণ যাব বুজি পালে বহুত সিম্পল হয় তাৰ পিছতে আমি এসো 7 ৰ বিভাজ্যতা এটা সংখ্যা 7 ৰ বিভাজ্য হয় যেতিয়া তাৰ এককৰ ঘৰৰ স্থানৰ অংকটো দুগুণ কৰা হয় আৰু অংকবোৰৰ আন অংকবোৰৰ গঠনৰ সংখ্যাৰ মাজৰ পৰা তাক বিয়োগ কৰা হয় অৰ্থাৎ আমি এনেকুৱা এটা সংখ্যা ললো 7ৰটো অলপমান কি কৈছে 7 এ সংখ্যাটো ললো 658 এই সংখ্যাটো কি বুলি কৈছে এককৰ ঘৰৰ সংখ্যাটোক দুগুণ কৰিব দিছে এককৰ ঘৰৰ সংখ্যাটোক দুগুণ কৰিলে কি হ'ব 16 হ'ব আৰু আগত যিকিটা সংখ্যা আছে 65 তাৰ পৰা মাইনাস কৰিব দিছে মাইনাস কৰি পেলাই যেটো এনসাৰ পাব আপুনি সেই এনসাৰটোক যদি কি কৈছে হৰণ যায় 65 ৰ পৰা যদি 16 বিয়োগ কৰে কিমান হ'ব 9 6 15 9 5 ৰ পৰা গল থাকিল 49ক 7 এ যদি হৰণ গৈছে তেতিয়া হলে কি কৈছে মই সেই সংখ্যাটোক হৰণ যাম অৰ্থাৎ 49ক 7 এ হৰণ যাব অৰ্থাৎ এককৰ ঘৰৰ সংখ্যাটোক ডাবল কৰি দিব আৰু আগত যিসমূহ সংখ্যা থাকে তাৰ পৰা সেই এককৰ ঘৰৰ সংখ্যা যেটো ডাবল মান পালে তাক বিয়োগ কৰি দিব বিয়োগ কৰি দিয়াৰ পিছত আপুনি যেটো সংখ্যা পাব হেতু সংখ্যা যদি হয় তেতিয়া হলে হেতু 7 এ হৰণ যাব ভেৰি সিম্পল বুজি পাইছে 8 ৰ বিভাজ্যতা 8 এ কি কৈছে 8 এ কৈছে যে যিয়ে সংখ্যা নোলোৱা 8 আৰু 4 কথাটো একেই যিয়ে সংখ্যা নোলোৱা লাষ্টৰ তিনিটা সংখ্যা কি হৈছে লাষ্টৰ যদি এই তিনিটা সংখ্যা 1 2 3 এই লাষ্টৰ তিনিটা অংক যদি 8 দি হৰণ যায় তেতিয়া হলে সেই সংখ্যাটোকো 8 দি হৰণ যাম বুলি কৈছে 8 ৰ বিভাজ্যতাৰ নিয়মটো কি ডিভিজিবিলিটি ৰুলটো কি হয় লাষ্টত যে তিনিটা সংখ্যা থাকে সেই সংখ্যা তিনিটাক যদি 8 দি হৰণ যায় তেতিয়া হলে ফ্ৰন্টত যিমানে সংখ্যা নাথাকক যিমান ডাঙৰ সংখ্যা নাথাকক হিউ 8 দি হৰণ যাব অৰ্থাৎ হয় এই তিনিটা সংখ্যা থাকিব লাগিব এনেকুৱা যেটো 8 দি হৰণ যাব নহলে 4 ৰ দৰে ইয়াত কি থাকিব লাগিব শূন্য তিনিটা থাকিব লাগিব তিনিটা শূন্য যদি থাকে তেতিয়াও কি কৈছে 8 দি মই এটো সংখ্যাক হৰণ যাম বুলি কৈছে বুজি পালে মনত ৰাখি যাব লিখি যাব এইবিলাক কথা তাৰ পিছত 9 ৰ ডিভিজিবিলিটি কথা কৈছে 9 ৰ ডিভিজিবিলিটি 3 ৰ সৈতে একেই 9 কি কৈছে যেতিয়া কোনো এটা সংখ্যা অংকৰ যোগফল 9 ৰে বিভাজ্য হয় কোনো এটা সংখ্যাৰ যোগফল যদি 9 ৰে বিভাজ্য হয়
1341 এই সংখ্যাটোক 9ৰে বিভাজ্য হ'ব যদি এই ইয়াৰ সংখ্যাকেইটাৰ যোগফলটোক যদি 9ৰে বিভাজ্য মানে হৰণ যায় অৰ্থাৎ 3 × 4 4 × 4 8 8 × 9 9 হ'ল 9 হোৱা মানে 9 দি কি হৈছে ইয়াক 9 দি যেহেতু হৰণ গৈছে তেতিয়াহ'লে এই সংখ্যাটোকো কি হ'ব 9 দি হৰণ যাব আপোনালোকে যদি টেষ্ট কৰি চাই 9 এগুণ 9 9 ৰ পৰা 9 কে 10 9 2 11 9 3 12 9 4 13 44 9 কিমান গুণ যাব 9 4 গুণ 37 ঠিক আছে 1 4 আৰু এফালে 10 ৰ পৰা 6 গলে কিমান থাকে সৰি 14 ৰ পৰা 6 গলে কিমান থাকিব 8 থাকিব ইফালে 1 9 9 গুণ 81 অৰ্থাৎ কি হয় এই সংখ্যাটোক হৰণ গ'ল দেখিছেনে নিয়মটো বুজি পাইছে নেক্সটত আহিছো আমি 10 দি হৰণ যোৱা 10ৰে বিভাজ্যতা 10ৰ ডিভিজিবিলিটি ৰুলটো কি বুলি কৈছে 10 কৈছে যে লাষ্টৰ সংখ্যাকিটা হয় 0 হ'ব লাগিব নহয় নহয় হয় মানে দুটা শূন্য থাকিব লাগিব যেতিয়া কোনো সংখ্যা 0ৰে শেষ হয় ই 10ৰে বিভাজ্য হয় যদি লাষ্টত 0 থাকে দুটা থাকিব লাগিব বুলি নহয় যদি লাষ্টৰ সংখ্যাটো কি বুলি কৈছে লাষ্টৰ সংখ্যাটো যদি 0 আছে তেতিয়াহ'লে সেই সংখ্যাটোক 10ৰে বিভাজ্য হ'ব বুজি পালে ভেৰি সিম্পল তাৰ পিছতে আমি 11 টো লৈ আইছো 11 টো অকমান খালি মানে অকমান বেলেগ হয় আমি এটা সংখ্যা লৈ লওঁ ৰব মই সংখ্যা এটা চাই লওঁ আমি এটা সংখ্যা লওঁ সংখ্যাটো ললো 2865423 2865423 এটো এটা সংখ্যা ললো এই সংখ্যাটোক 11 ৰে হৰণ যাবলৈ নাযায় 11 কৈছে যে ইয়াৰ যুগ্ম আৰু অযুগ্ম স্থানত থকা অংকসমূহৰ যেটো পাৰ্থক্য সেই পাৰ্থক্যটো যদি 0 হয় নহলে যদি 11 ৰে হৰণ যায় তেতিয়াহলে কৈছে যে ময়ো সেই সংখ্যাটোক হৰণ যাম এটা যুগ্ম আৰু অযুগ্ম আপোনাৰ অযুগ্মৰ পৰা আপুনি কি কৰিব লাগিব যুগ্ম স্থানত থাকাখিনি মাইনাস কৰিব লাগিব ইয়াত 2 টো কিহত আছে অযুগ্ম স্থানত আছে 8 টো কিহত আছে যুগ্ম স্থানত আছে 6 টো অযুগ্ম 5 টো যুগ্ম 4 টো অযুগ্ম 2 টো যুগ্ম 3 টো অযুগ্ম অৰ্থাৎ কি পালো আমি অযুগ্মত কি পালো 2 যোগ 6 যোগ 4 যোগ 3 ঠিক আছে এটা আছে অযুগ্ম স্থানত থকা সংখ্যা তাৰ পৰা কোনটো কৰিব লাগিব যুগ্ম স্থানত থাকাখিনি বিয়োগ কৰি দিয়ক যুগ্ম স্থানত কি আছে 8 আছে 5 আছে আৰু 2 আছে ঠিক আছে এটা আমি ইয়াৰ যোগফলটো কিমান পাম 6 কে 10 6 2 6 কে 7 6 2 8 8 আছে 12 12 3 কিমান হ'ব 15 8 পাছে 13 13 2 15 ঠিক আছে ইয়াৰ মানটো কিমান পাব 15 পৰা 15 মাইনাস কৰিলে কিমান হ'ব 0 হ'ব অৰ্থাৎ কি হ'ব এই সংখ্যাটোক 11 ৰে হৰণ যাব লগতে যদি 0 নহয় পেলাই যদি 11 ওলায় 22 ওলায় তেতিয়াও হৰণ যাব 22 নোলাইগে 11 তে থাকিব হয় 11 ওলাব নহয় 0 ওলাব বুজি পালে তেনেকুৱা যদি হয় 11 নহয় 0 যদি হয় তেতিয়াহলে সেই সংখ্যাটো কি হ'ব সেই সংখ্যাটো আপোনাৰ 11 দি হৰণ যাব 12 কি কৈছে 12 হে কি 12 কৈছে যে 4 আৰু 3 মোৰ বন্ধু বিশ্বস্ত বন্ধু 4 আৰু 3 তুমি টেষ্ট কৰি চোৱা 4 আৰু 3 যদি হৰণ যায় সেই সংখ্যাটোক মই কি যাম হৰণ যাম বুলি কৈছে 4 আৰু 3 কি বুলি কৈছে মোৰ বিশ্বস্ত বন্ধু 4 আৰু 3 12 কি কৈছে 4 আৰু 3 যদি 12ক যদি হৰণ যায় অৰ্থাৎ 4 এ যাবলৈ হলে লাষ্টৰ সংখ্যাটোটা 4 এ যাব লাগিব নহলে 3 এ হৰণ যাবলৈ হলে লাষ্টৰ গোটেই সংখ্যাকেইটা যোগফলটোক 3 এ হৰণ যাব লাগিব 3 আৰু 4 এ যদি সেই সংখ্যাটোক হৰণ গৈছে তেতিয়াহলে আপুনি ভাবিব পাৰে যে এই সংখ্যাটোক 12 দি হৰণ যাব আপোনালোকে সংখ্যাবিলাক লৈ পেলাই হেটো টেষ্ট কৰি চাব 14 কি কৈছে 14 কৈছে যে 7 আৰু 2 14 কে একে 7 আৰু 2 যদি হৰণ যায় 7 দিও যদি হৰণ যায় 2 দিও যদি হৰণ যায় তেতিয়াহলে 14 ৰেও হেটো হৰণ যাব 5 কৈছে 3 আৰু 5 3 আৰু 5 দি যদি সংখ্যাটো হৰণ যায় হয় 3 এও হৰণ যাব লাগিব আৰু 5 দিও হৰণ যাব লাগিব এটো কথা কনফিউজ নহব অকল 3 দি গলে হ'ব বা 5 দি গলে হ'ব হেতু নহয় দুইটাই যাব লাগিব হয় 3 ও যাব লাগিব 5 ও যাব লাগিব
তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব 15 দি হৰণ যাব বুজি পালে তাৰপিছতে 16ৰ বিভাজ্যতাটো 16টো কি হ'ব 4ত দুটা সংখ্যা 4ত দুটা নহলে 0 এটা ঠিকছে 0 দুটা 4ত দুটা নহলে 0 দুটা যদি যি সংখ্যা দুটা থাকে সেই সংখ্যাটো যদি 4 এ হৰণ যায় তেতিয়াহ'লে সেই গোটেই সংখ্যাটো হৰণ যাব 8ত কি হ'ল 8ত 3টা হৈ গ'ল 8ত 3টা হৈ গৈছে আৰু 0 3টা হৈ গৈছে 16ত কি হৈছে 16ত এটো 4টা হৈ গৈছে সংখ্যাটো কি হ'ব 4টা হ'ব সংখ্যা 4টা হৰণ যাব লাগিব নহলে 0 4টা হৰণ যাব লাগিব কম পাছেনে 0টো আমি চিন্তা নকৰো 0টোৰ কথা আমি 0টো 16টো নধৰো আমি কি কৰিম 4টা সংখ্যাৰ কি কৰিব লাগিব কি কৈছে এটা সংখ্যা 16ৰে বিভাজ্য হয় যেতিয়া ইয়াৰ শেষৰ 4টা অংকৰে গঠিত সংখ্যাটো 16ৰে বিভাজ্য হয় অৰ্থাৎ আমি যেনেকৈ 4টো চাইছিলো যেনেকৈ 8টো চাইছিলো তেনেকৈ 16টো যদি লাষ্টৰ 4টা অংক যদি 16ৰে হৰণ যায় তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব 16ৰে ডিভিজিবল হ'ব তাৰপিছত 25ৰ ক্ষেত্ৰত কি কৈছে এটা সংখ্যা 25ৰে বিভাজ্য হ'ব যেতিয়া ইয়াৰ শেষৰ দুটা অংক 0 নহলে 25ৰে বিভাজ্য হয় অৰ্থাৎ যিকোনো এটা সংখ্যা লাষ্টৰ অংক দুটা যদি 0 থাকে নহলে ধৰি লওক 25 থাকিল বা 50 থাকিল এনেকুৱা যদি থাকে 25 বা 50 থাকে তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব 25ৰে বিভাজ্য হ'ব বুলি কৈছে লাষ্টৰ অংক দুটা হয় 25ৰে বিভাজ্য হ'ব লাগিব নহলে দুটা অংক 0 যদি হয় তেতিয়া কি কৈছে 25ৰে বিভাজ্য হ'ব লাগিব আপোনালোকে যদি 2 3 4 5 7 9 আৰু 11 এইকেইটা যদি আপোনালোকে মনত ৰাখি লয় বাকিকেইটা কি হয় অটোমেটিকলি মনত ৰাখিব বাকিকেইটা ইমান একো টান নহয় 12টো কি হ'ব লাগিব 4 আৰু 3 এ হৰণ যাব লাগিব 15টো কি কৈছে 5 আৰু 3 এ হৰণ যাব লাগিব 14টো কি কৈছে 7 নহলে 2 এ হৰণ যাব লাগিব ঠিক আছে তাৰপিছতে 18টো কি কৈছে 18টো হয় 2 আৰু 9 হৰণ যাব লাগিব 2 এ হৰণ যাব লাগিব 9 হৰণ যাব লাগিব ঠিক আছে ঠিক সেইদৰে 4টো গলো লাষ্টৰ দুটা সংখ্যা 18টো গলো লাষ্টৰ তিনিটা সংখ্যা 16টো গলো লাষ্টৰ 4টা সংখ্যা বুজি পালে ভেৰি সিম্পল হয় আৰু এখিনি যদি আপোনালোকে ক্লিয়াৰ কৰি লয় তেতিয়াহে আপোনালোকে মেথছত মাষ্টাৰ হৈ যাব মানে মোৰ এখিনি কথা আপোনালোকে অকমান মনোযোগ দি মানে কৰি যাবৰ কাৰণে চেষ্টা কৰিব বেসিক যদি খিনি যদি ক্লিয়াৰ কৰি লয় তেতিয়াহ'লে আপুনি দেখিবচোন মোৰ মুখতে অংকটো ওলাই যায় মোক কোনো ফৰ্মুলাৰ প্ৰয়োজন নহয় জাস্ট মোক বেসিক কথাটো লাগে মই এটো এনেকৈ কৰিম উত্তৰটো ওলাই যাব তো বেসিক মেথছৰ ক্লাছটো কমপ্লিটলি চাব তেতিয়াহে শিকিব পাৰিব তো ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ নেক্সট ক্লাছত লগ পাই আছো